যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। যদি আপুনি অৰুণোদয় 3.0 আঁচনিটো এপ্লাই কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ ভাল খবৰ। তো আপোনালোকে শীঘ্ৰে অৰুণোদয় 3.0 আঁচনিটো এপ্লাই কৰিব পাৰিব। যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিটো অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো নতুন এটা আপডেট দিবলগীয়া আছিল, সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। যিসকলে অনলাইনৰ মাধ্যমত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকলে কিন্তু অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব। আৰু যিসকল মানুহে নতুন বেনিফিচিয়াৰী যিটো লিষ্ট আছে সেই লিষ্টটো চাব বিচাৰি আছে সেইসকলৰ কাৰণে ভাল খবৰ। তো আজি এই ভিডিঅ'লৈ আপোনালোকক জনাব চেষ্টা কৰিম। তো যিসকল মানুহে এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মানুহে নতুন কৰি আবেদন কৰক। আবেদন কৰিলে লাভ কৰিব 1250 টকা কৰি প্ৰতি মাহে। আৰু যিসকলে এতিয়ালৈকে আবেদন কৰিছে, আবেদন যিসকলে এতিয়ালৈকে কৰা নাই বা কৰিছে সেইসকলৰ কাৰণে ডাঙৰ এটা আপডেট। তো গাঁও সভাৰ দৰে এটা সভা অনুষ্ঠিত কৰিব যিটো চহৰ অঞ্চলত। সেই চহৰ অঞ্চলত যদি আপোনালোকে যায় এই সভাত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰে তেনেহ'লেহে আপোনালোকে অৰুণোদয় আঁচনিখন 100% লাভ কৰিব। আৰু যদি আপোনালোকে এপ্লাই নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিখন লাভ নকৰিব। তো এয়াই আছিল আপোনালোকক এটা আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। অৰুণোদয় কোনে কোনে পাব লাগে? প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব।